নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত এটা ভাল খবৰ লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'ব পৰা নাই সিহঁতে আকৌ নতুনকৈ আবেদন কৰিব পাৰিব। দৰ্পণ পৰ্টেলত অহাকালি অৰ্থাৎ 9 জুলাই 2025 পৰা 12 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আপোনালোকে আবেদন কৰিব পাৰিব। আপোনাৰ যোনখন কলেজত বা যোনখন ইনষ্টিটিউটত আপোনাৰ পঢ়াৰ মন আছিলে তাত আপোনালোকে আবেদন কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিও ৰিজাল্ট পাইছে সিহঁতেও আবেদন কৰিব পাৰিব। পৰ্টেলটো মুকলি কৰি দিব 9 জুলাই তাৰিখে অৰ্থাৎ অহা কাইলৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপিছত আপোনালোকে কলেজ চিলেক্ট কৰিব, ছাবজেক্ট চিলেক্ট কৰি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰি দিব লাগিব। আৰু মনত ৰাখিব সেইটো 12 জুলাইৰ আগলৈকে আপোনালোকে কৰিব পাৰিব বা আপোনালোকে 12 জুলাইলৈকে কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে নোৱাৰে। আৰু আপোনালোকৰ এডমিশ্যন প্ৰচেছটো 13 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত কমপ্লিট হৈ যাব। সেয়েহে আপোনালোকৰ যি ডকুমেণ্টছসমূহ আছে সেইসমূহ আপোনালোকে ৰেডি কৰি ৰাখিব। কেনেকৈ আবেদন কৰিব লাগে সেইটোৰ ভিডিঅ' মই এই চেনেলত দি থৈছোঁ। লিংক ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, আপোনালোকে তাত ক্লিক কৰিও সেই ভিডিঅ'টো চাব পাৰে। আৰু এডমিশ্যন হোৱাৰ পিছত আপোনালোকে পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিব পাৰিব। সেই পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন কেনেকৈ কৰিব তাৰ ভিডিঅ'সমূহ মই আগলৈ লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। একাডেমিক ৰিলেটেড আপডেটসমূহ পাই থাকিবলৈ বা চৰকাৰী আঁচনিৰ আপডেটসমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক যেন সিহঁতেও উপকৃত হয়। ধন্যবাদ। জয় অসম।